ঠাণ্ডা বতৰ কাৰণে আজি মই বনালো অকমান মাংস। ইয়াত কিন্তু মোৰ সিক্ৰেট কিবা বস্তু এটা দিছো। সেই বস্তুটো যদি আপোনালোকে জানিব বিচাৰে শেষলৈকে ভিডিওটো চাব লাগিব। নমস্কাৰ, কি খবৰ? ভালে আছে নিশ্চয়, নহয় জানো? আজি আমাৰ ইয়াত বহুত ঠাণ্ডা পৰিছে, বতৰ ডাৱৰীয়া। ভাবিলো অকমান জ্বলা টাইপৰ কিবা বস্তু খালে ভাল লাগিব মনটো। আজি মই বনাম এখন মাংসৰ আঞ্জা। মাংস মানে মুৰ্গী মাংসৰ আঞ্জা। তাত মই দিম আৰু এটা বস্তু। সেই বস্তুটো আমাৰ অসমত খুব কম বেছি পৰিমাণে আঞ্জা হিচাপে ব্যৱহাৰ হয়, কিন্তু আমি ব্যৱহাৰ প্ৰায়ভাগ কৰিয়ে থাকোঁ। প্ৰত্যেকটো বিহুতে হওক বা এনে হ'লেও কৰি থাকোঁ, সৰুৰ পৰা কৰি আহিছোঁ। সেই বস্তুটোৱে হৈছে নাৰিকল। ইয়াৰ ব্যৱহাৰ কিন্তু কেৰেলাত বেছিকৈ হয়। কেৰেলাৰ তেল হিচাপে প্ৰত্যেকখন আঞ্জাতে তাক ব্যৱহাৰ কৰে। আজি মই তেল হিচাপে ব্যৱহাৰ নহয়, এখন আঞ্জা হিচাপে তাক ব্যৱহাৰ কৰিম। ল'ৰা ছোৱালীক কেঁচাকৈ ৰুকি নাৰিকল খুৱাব পাৰিলে বহুত ভাল। নাৰিকলে আমাৰ ল'ৰা ছোৱালীক মগজু বিকাশত সহায় কৰে। মোক এগৰাকী বেংগলী খুৰীয়ে কৈছিলে, তেখেতৰ আজি এই কথাষাৰ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মোৰ মনত পৰা দেখি এতিয়া মই ৰৈ নাথাকোঁ, নাৰিকলটো ল'লোঁ আৰু পাকঘৰলৈ যাওঁ, লগতে আপোনালোককো লৈ যাওঁ। আজি মই কেনেকৈ বনাওঁ, কি কৰোঁ, সকলোখিনি দেখুৱাবলৈ। এয়া মোৰ ধুনীয়াকৈ যিখিনি দৰকাৰ গোটেইখিনি ৰেডি কৰি ল'লোঁ। ৰান্ধিবৰ কাৰণে আমাৰ গোটেই বস্তুখিনি যা যোগাৰ কৰাটো মেইন দৰকাৰ। আনফালে এয়া মই নাৰিকলখিনিও কাটি এইদৰে টুকুৰা টুকুৰ কৰি লৈছোঁ। এতিয়া মই মিক্সিত দিম। ডাঙৰকৈ দিলে খাবলৈ বেয়া হ'ব আৰু গোটা গোটা হৈ থাকিব। আনফালে এয়া মোৰ কেৰাহীখন ধুনীয়াকৈ গৰম হৈ গ'ল। দি দিলোঁ পিঁয়াজ। ইয়াত দিছোঁ মোৰ হোমমেড গৰম মছলা। মই ঘৰতে বনাইছিলোঁ, আপোনালোকেও বনাব। ঘৰত বনোৱা যি মছলাৰে যেতিয়া মাংসখন খাব, সঁচাকৈ বহুত সোৱাদ হয়। এতিয়া মই ধুনীয়াকৈ এয়া ৰঙচুৱাকৈ পিঁয়াজখিনি ভজাৰ পিছত এয়া মাংসখিনিও ধুনীয়াকৈ মোৰ কালাৰটো আহি গৈছে, দেখাত ধুনীয়া হৈছে। আনফালে মই ৰেডি কৰি ল'লোঁ এয়া মোৰ মিক্সিত মাৰি নাৰিকলখিনি গুড়াখিনি। আনফালে গাখীৰো উলিয়াই ল'লোঁ আৰু এইখিনি থাকিলে গোটেইখিনি দৰকাৰ নাই আমাৰ, সেইকাৰণে মই দুভাগ কৰি ৰাখি থৈ দিছোঁ। বাকী থকা নাৰিকলখিনিয়েদি মই এটা চাটনি বনাম, আপোনালোকক মই তাৰো ভিডিঅ' দিম। এয়া মোৰ চিকেনখিনি ধুনীয়াকৈ আধা ফ্ৰাই হৈ গ'ল। ইয়াত এতিয়া দি দিম মই কাটি লোৱা বিলাহীখিনি। যিসকল ৰান্ধনি পাকঘৰত সোমায় সকলো মহিলাৰে কিন্তু বিলাহীটো বহুত দৰকাৰ। বিলাহীয়েদি যে আমি কি কৰিব নোৱাৰোঁ, বিলাহী দিলে কিমান যে আঞ্জাখন সোৱাদ হয়। সঁচাকৈ বিলাহী নহ'লে কিবা যেন ডাঙৰ বস্তু এটা পাকঘৰত নাই, তেনেকুৱা অনুভৱ নহয়নে বাৰু? এয়া মোৰ বিলাহীও সিজি হৈ গ'ল। এতিয়া দি দিম মই ইয়াৰ নাৰিকলৰ গাখীৰখিনি। আপোনালোকে নাৰিকলৰ গাখীৰ দিওঁতে হয়তো অকল গাখীৰ হিচাপেও দিব পাৰে। ইয়াত কিন্তু মই অকণমান দানা দানা হিচাপে দিছোঁ, যিহেতু মই দানা থাকিলে খাই বেছি ভাল পাওঁ আৰু সোৱাদো হয় খাবলৈ। আপোনালোকে যদি নিদিওঁ বুলি ভাবে তেতিয়া চাহ চকা চাকনি এখনে ধুনীয়াকৈ চাকি ইয়াত গাখীৰখিনি দিব পাৰিব, ভাল হয় তেতিয়া। এয়া মোৰ হাতত আছে কস্তুৰী মিঠি, ঘৰতে শুকুৱাই থৈ দিছিলোঁ মিঠি শাক অলপ। এয়া মই এতিয়া আঞ্জাত দিওঁতে কিন্তু আপোনালোকে দুইখন তলুৱাইদি মোহাৰি তাক দিব, তেতিয়াহে তাৰ গোন্ধটো ওলায় আৰু খাবলৈও সোৱাদ হয়। এয়া মোৰ আজিৰ আঞ্জা ৰেডি হৈ গ'ল। মোৰ ককনাট চিকেন দেখাত বাৰু ধুনীয়া লাগিছে, খাই চালেহে গম পাম কেনেকুৱা হৈছে। আপোনালোকে কেতিয়াবা বনাই খাই চাব। এয়া মোৰ প্লেটখন ৰেডি কৰি লৈছোঁ। এয়া হ'ল চাটনিকণ, লগতে আজি মোৰ এয়া প্লেটখন ধুনীয়াকৈ মই সজাই লৈছোঁ। আপোনালোকে যদি খাব বিচাৰে এইদৰে কেতিয়াবা বনাই খাই চাব।